হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালে আছে? বিজু ব্লগলৈ সকলোকে আন্তৰিক স্বাগতম। আজি আপোনালোকৰ বাবে গল্প পাঠ কৰিবলৈ আহিছোঁ। হয়, গল্প চাৰ্গে ৱৰ্ণিনৰ ৰেলগাড়ীত লিখা চিঠিখন, ৰশ্মিৰেখা গগৈ অনুবাদিত। আহকচোন গল্প শুনো। ৰাতিপুৱাইছে মাত্ৰ। মোৰ বাহিৰে ডবাটোৰ সকলো যাত্ৰীয়ে টোপনিত। মই এই অকণমানি মেজখনৰ ওপৰত হাউলি লিখি আছোঁ। খিৰিকীৰে দেখা গৈছে কুঁৱলীৰ মাজেৰে ভাহি অহা শূন্য পথাৰবোৰ, গছ গছনিবোৰ। সূৰ্যোদয়ৰ আগৰ এই সময়খিনি সদায়েই যেন কিবা বিষণ্ণতাই আৱৰি থাকে, বিশেষকৈ শৰৎকালত। চাওঁ নেচাওঁকৈ খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ। কিবা এক উৰুঙা বিষণ্ণতাই যেন মোক আৱৰি ধৰিলে। অৱশ্যে মুহূৰ্তৰ বাবেহে, ক্ষণিকৰ সেই বিষণ্ণতাই মোক হতাশ কৰিব পৰা নাছিল। মই গুচি অহাৰ কথা জানি তুমি নিশ্চয় ভীষণভাৱে উচপ খাই উঠিছা। এনে এটা চৰম সিদ্ধান্তৰ কথা জানিবলৈ মই তোমালৈ লিখি থৈ আহিছোঁ মাত্ৰ কেইশাৰীমান বাক্য। মোৰ কথা ভাবি তুমি যাতে দুশ্চিন্তাত নপৰা, মোৰ বাবে যাতে অপেক্ষা নকৰা, মোক যাতে বিচাৰি নুফুৰা, তাৰ বাবে মই টোকাটো লিখি থৈ আহিছিলোঁ। অৱশ্যে মই এতিয়া লিখাৰ দৰে চিঠি এখন নিশ্চয় লিখিব পাৰিলোহেঁতেন, কিন্তু বিশ্বাস কৰা, সেই মুহূৰ্তত মই মনৰ সকলো শক্তি হেৰুৱাই পেলাইছিলোঁ। অৱশেষত মই গুচি আহিলোঁ। মোৰ এটাই সান্তনা যে তুমি মোৰ বাবে ব্যাকুল নোহোৱা, উদ্দাউল হৈ মোক বিচাৰি নুফুৰা, অথবা 20 বছৰৰ আগেয়ে হোৱাৰ দৰে মোক তুমি মোৰ কথা ভাবি যন্ত্ৰণাকাতৰ নোহোৱা। এই কথাটোৱে মোক অকণমান হ'লেও সান্তনা দিছে, কাৰণ কাৰোবাক যন্ত্ৰণা দিয়াটো মোৰ বাবে বৰ কষ্টকৰ। তুমি যে যন্ত্ৰণাত নুভোগা, আচলতে মোৰ বাবে ইও এক যন্ত্ৰণাক্লিষ্ট সান্তনা। আমাৰ জীৱন গৈ থাকে আৰু প্ৰতিদিনেই ধীৰে ধীৰে অৱক্ষয় ঘটে প্ৰেমৰ। ঠিক যিদৰে এজোপা গছে হেৰুৱাই ইয়াৰ পাতবোৰ, এটা সৰে, তাৰপিছত আন এটা। এইমাত্ৰ গছজোপাৰ পৰা 5 খিলা পাত সৰি পৰিল। বতাহ বলিছে, শৰৎকাল সঁচাই আহিল। আমাৰ মাজত এসময়ত প্ৰেম নাছিল বুলি মই নকওঁ, আছিল। আৰু সেই প্ৰেম যে কিমান মধুৰ আছিল। মই আন্তৰিকতাৰে কামনা কৰোঁ আমাৰ ইগৰৰ জীৱনটোও এনে প্ৰেমেৰে উপচি পৰক। সি যদি কেতিয়াবা বিশেষ এজনী ছোৱালী লগ পায়, মই জানো সি পাবই। মই আশা কৰিম সি যেন ঠিক সেইদৰেই আকুল আৰু সুখী হয়, যিদৰে তুমিও হৈছিলা। এই কথাটো লিখাৰ পিছত মই ভাবি আছোঁ, ই কেনে আশ্চৰ্যকৰ। মই যে তোমাক ইমান সুখ দিব পাৰিছিলোঁ। যদিও এতিয়া তুমি আৰু মোক ভাল নোপোৱা, অতীত হৈ যোৱা সেই সময়খিনি জানো মচি পেলাব পাৰি? যি মধুৰ সময়খিনি ময়েই তোমাক দিছিলোঁ। কিন্তু সময়ে কালৈকো ৰৈ নাথাকে। সেই মধুৰ সময়ো গুচি গ'ল। পাৰ হৈ যোৱা সময়ৰ কথা ভাবি জানো এতিয়া কিবা লাভ আছে? মই তোমালৈ এনে এখন চিঠি লিখি থৈ আহিব নোৱাৰিলোঁ। তাৰ এটা কাৰণ হ'ল, কেতিয়াবা কাকো একো নোকোৱাকৈয়ে থাকিলে আমাৰ সিদ্ধান্ত লোৱাত বেছি সহজ হয়। কাৰোবাক ক'লে সিদ্ধান্ত লোৱাটো কঠিন হৈ পৰে, আৰু তাতোকৈ কঠিন হয় যেতিয়া আমি কান্দি পেলাওঁ। চকুপানীয়ে সদায় বিশ্বাসঘাতকতা কৰে। চকুপানীয়ে আমাৰ মনৰ বোজা পাতলাই দিয়ে, আৰু দীৰ্ঘদিন ধৰি পীড়া দি থকা কথাটো আমাৰ বাবে হঠাতে তুচ্ছ যেন হৈ পৰে, আৰু ভাৱ হয় যেন ই আমাৰ অথবা আনৰ জীৱনত কোনো প্ৰভাৱেই পেলাব নোৱাৰে। আমি ভাবোঁ যে এদিন সমস্যাবোৰ শেষ হৈ যাব, কিন্তু নহয়, কথাবোৰত বেছিকৈহে আউল লাগে। মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই এই কথা ক'ব পাৰোঁ। মই বহুত কান্দিলোঁ, কথাও পাতিলোঁ। সেইবাৰ কিন্তু মই সেইটো পালোঁ, চকুপানী টোকা নাই, কাৰো সৈতে কথাও পতা নাই, আৰু সেইবাবেই মই এনে এটা সিদ্ধান্ত ল'ব পাৰিলোঁ। তোমাৰ লগত কথা পাতিবলৈ মই অৱশ্যেই চেষ্টা কৰিব পাৰিলোহেঁতেন, কিন্তু তুমিহে নুশুনিলাহেঁতেন। তুমি সদায়েই এজন স্বেচ্ছাচাৰী শাসকৰ ভূমিকা লৈছিলা। তুমি সদায় শুদ্ধই আছিলা, তোমাৰটোহে শুদ্ধ। ভাবি আচৰিত হওঁ, ইমান আত্মবিশ্বাস তুমি বাৰু ক'ত পাইছিলা? কিয়? মই ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ এগৰাকী গৃহিণী যদিও মই এগৰাকী স্থপতিবিদো আছিলোঁ। মানুহে মোক সন্মান কৰে, মোৰ কথা শুনে, কিন্তু তুমি কিবা কাৰণত সদায়ে মোক খং কৰিছিলা। মই অৰ্থহীন কথা কিছুমান কওঁ। তুমি যে মোক ভাল নোপোৱা হৈছিলা, সেইবাবেই তুমি তেনেকুৱা কৰিছিলা নেকি?
তোমাৰ যদি কাৰোবাৰ প্ৰতি থকা ভাল পোৱা শেষ হৈ যায় তুমি তেওঁক লগে লগে মূৰ্খৰ স্থানলৈ অৱনীত কৰিবই লাগিব নেকি? আচলতে মই তোমাৰ সৈতে কথা পাতিব নোৱাৰিলোহেঁতেন। তুমি মোৰ কথা নুবুজিলাহেঁতেন, মোৰ মতামত ঠিক নহয় বুলি ক'লাহেঁতেন, তৰ্ক কৰিলাহেঁতেন, চিঞৰিলাহেঁতেন, কাৰণ মইতো সদায় অৰ্থহীন কথাই কৈছিলোঁ। ঘটনাক্ৰমে তুমি দিনে দিনে বেছিকৈ মোক চিঞৰ বাখৰ কৰিবলৈ লৈছিলা। তুমি লক্ষ্য কৰা নাছিলানে? মই তোমাক বেয়া পাওঁ বুলি একো এনেকৈ কোৱা নাই, মই আনকি হতাশো হোৱা নাই। সেইবোৰ কৰি জানো কিবা লাভ আছে? এয়া আছিল মাথো আন এক প্ৰমাণ। সময়ে কেনেকৈ প্ৰেমৰ অৱস্থিতি নাইকিয়া কৰি নিয়ে, কেনেদৰে অৱক্ষয় হয় প্ৰেমৰ। এনে এটা দিন পুনৰ কেতিয়াও নাহিব যেতিয়া তুমি সেই প্ৰাচীন মেপলুজোপাৰ কাষলৈ দৌৰিবা, চিপ চিপকৈ বৰষুণ পৰি থাকিব, চহৰলৈ যোৱা শেষ ট্ৰামখনো গুচি যাব, তুমি মোৰ কাষতে থিয় দি থাকিবা, হাতত হাত থৈ অনৰ্গল কথা কৈ যাবা আৰু মোৰ কথাও শুনিবা। তুমি মোৰ কথাও শুনা। সেই দিনবোৰত মোৰ কথাবোৰ অৰ্থবহ আছিল। মই যে এজনী নিৰ্বোধ ছোৱালী আছিলোঁ। আচৰিত যে মই যিয়েই নকওঁ সি তোমাক আনন্দ দিছিল। আৰু আমাৰ সপোনবোৰ যদিও বেছিভাগেই আছিল তোমাৰ। মই স্নাতক হোৱাৰ পিছতেই আমি বিয়া পাতিম তুমি কৈছিলা, আৰু মই তুমি পঢ়া শেষ কৰালৈকে ৰৈ আছিলোঁ। আমি বিবাহপাশত আবদ্ধ হৈছিলোঁ। মই অভিযন্তা হ'ম, তুমি ভবাৰ দৰেই এজন অভিযন্তা হ'লা, আনকি এটা বিভাগৰ মুৰব্বীও হ'লা, এজন গুৰুত্বপূৰ্ণ ব্যক্তি। তুমি এডাল মমদানি কিনিছিলা, আৰু যেতিয়াই তোমাৰ কোনো বন্ধু আহিছিল তুমি এডাল মমবাতি জ্বলাইছিলা। এখন ডাঙৰ আৰামী চকীত বহি ফৰাচী মদ খাইছিলা, ঠিক যেন আধুনিক চিনেমাৰ ভোজনবিলাকী নায়ক। তুমি নিজেও কিজানি তেনেকুৱাই কিবা এটা হ'ব বিচাৰিছিলা। সেই বিষয়ে আৰু মই একো নকওঁ, নহ'লে মোৰ কথাৰ আঁত হেৰাই আন এফালে গুচি যাব। যদিওবা তোমাৰ এই নতুন জীৱনধাৰাটোৰ লগতো মই গুচি অহাৰ পোনপটীয়া সম্পৰ্ক আছে। নাই, মই নিজকে নৈতিকভাৱে সৎ বুলি দেখুৱাব খোজা নাই। ধুনীয়া বস্তু ময়ো ভাল পাওঁ, যদি সেইটো প্ৰকৃতাৰ্থত ধুনীয়া হয়। তুমি নিজৰ দুৰ্বলতা ইচ্ছা অনিচ্ছাবোৰৰ কথা জানা, আৰু মই সেইবোৰ কথা লিখিবও বিচৰা নাই। আচলতে মই কিয় এনেদৰে নীৰৱে গুচি আহিলোঁ সেয়া তোমাক জনোৱাটো প্ৰয়োজন। নহ'লে তুমি মোক আগৰ দৰেই চিন্তা শক্তি নথকা বুলি ভাবিবা। এজনী মতিভ্ৰম হোৱা মানুহ, তুমি তাইৰ পৰা কিয়েই বা আশা কৰিব পাৰা? কথাটো কিন্তু সেইটোৱেই নহয়। মই তোমাৰ লগত থাকিব নোৱাৰিলোঁ, কাৰণ মোক তোমাৰ আমুৱাইছে। মই দেখিছোঁ, আৰু তুমি যদি মোক ভালেই নোপোৱা তেনেহ'লে মোক কোৱা। মই দিনৰ পিছত দিন তোমাৰ লগত কথা পাতি তোমাক চাই চাই সকলো সুন্দৰভাৱে চলি আছে বুলি ধৰি লৈ মই কেনেকৈ থাকোঁ, যিহেতু আমাৰ মাজত একোৱেই ভালদৰে চলি থকা নাই। আমাৰ মাজত নতুনকৈ পাতিবলৈ একো কথাই নাই। এনেকৈ বাৰু জীয়াই থাকিব পাৰেনে? এনেকৈ মানুহ কিদৰে জীয়াই থাকিব পাৰে? আমাৰ মাজত তুমিয়েই বেছি জ্ঞানী। মোক কোৱা, সঠিক উপদেশ দিয়া, এইটো কৰা সেইটো কৰা, আৰু তেতিয়া সকলো ঠিক হৈ যাব। কিন্তু তুমি যে এতিয়া একোৱেই ক'ব নোৱাৰা। তুমি নিজৰ পৃথিৱীত নিজৰ ধৰণে চলি ভাল পোৱা, সম্পূৰ্ণ নিজৰ মতত। মোক তোমাৰ প্ৰয়োজন মাথো তোমাৰ সুখ সুবিধাবোৰৰ এটা উপাদান হিচাপে। ধোবাক দিয়া কাপোৰ কানিবোৰ আনিবলৈ, ঘৰটো চাফ চিকুণ কৰি ৰাখিবলৈ, আৰু তোমাৰ কাৰণে ৰন্ধা বঢ়া কৰিবলৈ। তুমি কামৰ পৰা উভতি আহি যেতিয়া খোৱা টেবুলত বহা, কিবা এটা যদি পচন্দমতে নহয় তোমাৰ কপাল কোঁচ খাই যায়। আৰু মই তোমাৰ অভিব্যক্তিলৈ লক্ষ্য ৰাখিব লাগে, অথচ ময়ো গোটেই দিনটো কামেই কৰোঁ। তুমি বিচৰা মতে যাতে সকলোবোৰ হয় মই তাৰ প্ৰতি লক্ষ্য ৰাখিবই লাগিব, কাৰণ তুমি মোৰ স্বামী, মুৰব্বী। গতিকে মোৰ কাম এইটোৱেই, তোমাৰ প্ৰতি লক্ষ্য কৰা, তোমাৰ মুখৰ অভিব্যক্তি লক্ষ্য কৰা, তোমাৰ ইচ্ছা অনিচ্ছাবোৰ অনুমান কৰা, তোমাক শান্ত কৰা, তোমাৰ খং উঠাৰ আগতেই পাউৰুটি কটা চুৰিখন আনিবলৈ পাকঘৰলৈ দৌৰ মৰা। মই এইবোৰ কিয় কৰিম যেতিয়া তুমি আৰু মোক ভালেই নোপোৱা? তুমি আনকি মোৰ কথা, মোৰ থকা খোৱাৰ খৰচো নিদিয়া। মই নিজেই খৰচ বহন কৰোঁ, নিজৰ টকাৰেই মই খোৱা পিন্ধা কৰোঁ, আৰু ইগৰকো পিন্ধাওঁ। মই তোমাতকৈ কোনো গুণে কম উপাৰ্জন নকৰোঁ।
কেতিয়াবা বেছিহে কৰ নিকলাই ষ্টেপানভিক তেতিয়াহ'লে তুমি কোৱা ইয়াৰ পিছতো মই তোমাৰ ওচৰত কিয় ইমান নিৰীহ হৈ থাকিব লাগে মই গুচি আহিলোঁ কিন্তু এই চিঠিখন তুমি পাবা যিখন তুমি ইচ্ছা কৰিলে দলিয়াই পেলাব পাৰা কিন্তু তুমি সেইটো নকৰা তুমি শেষলৈকে চিঠিখন পঢ়িবা কাৰণ তোমাৰ দুৰ্বলতা মই জানো চিঠিখন তুমি পঢ়িবা তুমি যিদৰে নিজৰ ওপৰত নিৰ্ভৰশীল সেইদৰে ময়ো নিজৰ ভৰিৰ ওপৰত সুদৃঢ়ভাৱে থিয় দি আছোঁ তেতিয়াহ'লে মোৰ প্ৰতি তোমাৰ এনে আচৰণ কিয় তুমি মোক ভাল পোৱা হ'লেও মই সকলোবোৰ সহি থাকিলোহেঁতেন কিন্তু তুমি যে মোক ভালেই নোপোৱা মই যে এতিয়া গাভৰু হৈ থকা নাই মোৰ বয়স 40 বছৰ পাৰ হৈছে সেইকাৰণেই নেকি বয়সৰ ওপৰততো মোৰ হাত নাই ময়ো বিচাৰোঁ মই যেন সদায় তুমি মোক প্ৰথম দেখাৰ দৰেই হৈ থাকোঁ কিন্তু সময় বাগৰি যোৱাৰ লগে লগে মোৰ শৰীৰতো তাৰ নিষ্ঠুৰ পৰশ পৰিছে আৰু এয়াই স্বাভাৱিক মই তোমাক যিমানবোৰ কথা ক'ব খুজিছিলোঁ সেই সকলোবোৰ নহ'লেও তাৰ কিছু কথা কিজানি ক'লোঁ স্বীকাৰ কৰি লোৱা মই কোৱা কথাবোৰ শুদ্ধ তুমি জানা মোৰ আচলতে কথাবোৰ কৈ এতিয়া খুব আমোদ লাগিছে এতিয়া মই যিয়েই নকওঁ লাগে তুমি অস্বীকাৰ কৰিব নোৱাৰা মোক বাধাও দিব নোৱাৰা তাতোকৈ মজাৰ কথাটো হ'ল মানুহৰ স্বভাৱজাত উৎসুকতাই তোমাক চিঠিখন শেষলৈকে পঢ়িবলৈ বাধ্য কৰিব চিঠিখন মুচৰি পেলোৱা নপঢ়িবা কিন্তু তুমি নকৰা মই জানো তুমি চিঠিখন শেষলৈকে পঢ়িবা সিদ্ধান্তটো লোৱাৰ আগতে মই নিজকে সুধিছিলোঁ মই যদি নাযাওঁ মই বাৰু কি পাম আৰু মই আতংকত শিয়ৰি উঠিলোঁ হয় আতংক কাৰণ মই আগলৈ চাই দেখিছিলোঁ আশাবাদী হ'বলৈ আৰু একোৱেই বাকী নাই বাৰ্ধক্যলৈ গতি কৰা বাৰ্ধক্যই আঁচুৰি যোৱা আৰু অৱশেষত মৃত্যুৱে আঁকোৱালি লোৱা এটা নিৰস জীৱন গতিকে মই মোৰ সন্মুখত থকা বিকল্প পথটোকেই বাছি ল'লোঁ মই অকলশৰে থাকিম মোৰ অভিজ্ঞতা হৈছে আৰু বৃত্তিৰ ফালৰ পৰা যিকোনো চহৰতে কাম পাবলৈ মোৰ চাগৈ অসুবিধা নহয় সকলোবোৰ এতিয়াও শেষ হৈ যোৱা নাই মই কিজানি এতিয়াও কিবা এটা কৰিব পাৰিম মইতো আৰু সিমান কেঁচা স্থপতিবিদো নহয় সমস্যা এটাই সেইটো হ'ল এই স্থপতিবিদগৰাকীয়ে নিজতকৈ তোমাৰ কথা বেছিকৈ ভাবে সেইদৰে ইগৰৰ কথাও তাৰ অবিহনে মই বাৰু কেনেকৈ থাকিম সঁচা কথা ক'বলৈ গ'লে যোৱা 2-3 বছৰ ধৰি মই তাৰ অবিহনেই আছোঁ যদিও সি আছে তোমাৰ নিচিনাকৈ সিও নিজৰ পৃথিৱীতেই মই জানো সময়ৰ লগে লগে সিও মোৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ পৰিব যৌৱনৰ অহংকাৰ আৰু তাৰ নিজৰ পৰিয়াল এইবোৰে স্বাভাৱিকভাৱেই তাকো মোৰ মনৰ পৰা হাতৰাই লৈ যাব তাক ৰাতি ঘৰৰ বাহিৰত কটাবলৈ নিদিবা এইটো অকণো ভাল কথা নহয় কিন্তু তোমালোক দুটা পানীৰ টোপালৰ দৰে তুমি তাক তোমাৰ জগতখনত সোমাবলৈ নিদিয়া সি তোমাক তাৰ জগতখনত সোমাবলৈ নিদিয়ে আৰু মোৰ উপস্থিতিও তোমালোকে সহ্য কৰিব নোৱাৰিলাহেঁতেন মই থকা হ'লেও চাগে মোক বাহিৰ কৰি দিলাহেঁতেন কামৰ কথালৈ উভতি আহোঁ তুমি নিশ্চয় এই কথাত মোৰ সৈতে একমত যে তুমি কেতিয়াও তোমাৰ কামত সম্পূৰ্ণ সন্তুষ্টি পোৱা নাছিলা তুমি পদোন্নতিৰ প্ৰতিহে অধিক আগ্ৰহী আছিলা বোধ কৰোঁ সেইবাবেই তোমাৰ কামবোৰ সৃষ্টিশীল হোৱাতকৈ যান্ত্ৰিক আছিল মোৰ কিন্তু নিজৰ কামক লৈ কোনো সন্তুষ্টি নাই আধুনিক প্ৰযুক্তি আমাৰ দৰে মানুহৰ বাবে কাম কৰিবলৈ অজস্ৰ সুযোগ আনি দিছে মইনো কিয় সেই সুযোগ নল'ম কিন্তু মইনো কি কৰিবলৈ লৈছোঁ সেই বিষয়ে জানিবলৈ চাগে তোমাৰ তিল মাত্ৰও আগ্ৰহ নাই বিদায় বাহিৰত পোহৰ হৈছে আৰু মোৰ সন্মুখত এতিয়া গোটেই প্ৰাচ্যখনেই পৰি আছে চেৰল ভস্কত এগৰাকী মহিলাই এখন চিঠি বাটৰ কাষত থকা লেটাৰ বক্সত ভৰালে
লাহিদেহৰ আকৰ্ষণীয় মহিলাগৰাকীৰ পিন্ধনত আছিল এটা পাতল ৰঙৰ ৰেইনকোট। মূৰত বনেট অথবা টুপি একো নাছিল। তেওঁ এক মুহূৰ্তৰ বাবে থিয় হৈ ওপৰৰ মেঘবিহীন আকাশলৈ মূৰ তুলি চালে। তাৰপিছত লাহে লাহে গৈ পুনৰ তেওঁৰ ডবাত উঠিলগৈ। কেইমিনিটমানৰ পিছতে ৰেলখন আকৌ চলিবলৈ ধৰিলে। ধন্যবাদ। গল্পটি ইতিমধ্যে শেষ হৈছে। কেনে পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব প্লিজ। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো টিপি দিব, যাতে মই ভিডিঅ' দিলে আপোনালোকে প্ৰথমে চাবলৈ পায়। অহা ভিডিঅ'ত লগ পাম। আজিলৈ